এভৰিৱান সকলোকে স্বাগতম জনালো আজিৰ এই ভিডিঅটো যিসকলে গভৰ্ণমেণ্ট জবৰ কাৰণে পঢ়ি আছে বা আগন্তুক দিনত বা ভৱিষ্যতেও কেতিয়াবালে চৰকাৰী চাকৰি বা যিকোনো পৰীক্ষাৰ বাবে পৰীক্ষা দিব তেওঁলোকে ভিডিঅটো শেষলৈকে অকণো কাট নকৰাকৈ চাব বহুত কিছুমান সঁচা কথা কম আমি ক'ত ভুল কৰি আছো সেইখিনি কথা পাতিম আৰু এই ভিডিঅটো শেষলৈকে চালে অলপমান হ'লেও আপোনালোকে নিজক আৰু অলপ পুশ কৰাৰ আপুনিও উৎসাহ লাভ কৰিব নমস্কাৰ মই সুজিত কুমাৰ নাথ হয় মই এই চেনেলটোৰ জৰিয়তে বেংকিং ৰিলেটেড গাইডেন্সে হওক বা যিকোনো চৰকাৰী চাকৰি গাইডেন্সৰ উপৰি বেংকৰ বিভিন্ন ধৰণৰ কথা দি থাকো গতিকে মই যিসকল মোৰ অনুজ আছে জুনিয়ৰ আছে তেওঁলোকক মই গাইডেন্স দিবৰ বাবে এই চেনেলটো খুলিছো গতিকে ভিডিঅটো শেষলৈকে চাব ৰিসেন্টলি আসামৰ যিখিনি জব হয় যেনেকৈ আপোনাৰ এডিআৰই আসাম পুলিচৰ ৰিজাল্ট দিলে ঠিক আছে APSC ৰিজাল্ট দিব মেইনছ হৈ গল ইন্টাৰভিউৰ পিছত APSC দিব বেংকিং কোনবাই প্ৰিপাৰেচন কৰি আছে বেংকিংৰটো প্ৰত্যেক বছৰে এক্সাম হৈ থাকে আৰু বহুত ধুনীয়াকৈ হৈ থাকে SBI হল IBPS হল যিয়ে আপুনি প্ৰিপাৰেচন কৰি নাথাকক কিয় এতিয়া এডিআৰই ৰিজাল্ট দিলে ধৰক বহুতে আশা কৰা মতে নহলে আসাম পুলিচ দিলে বহুতে মোক কমেন্ট কৰিছে এসআই বাবে ইমান পঢ়ি আছো ইমান বছৰ কষ্ট কৰিছো হলেও নাপালো তো আমাৰ ভুলটো ক'ত আছে সেই ভুলখিনি আমি আজি কথা পাতো আহকচোন পোন প্ৰথমে ন আমি ভুলখিনিৰ পৰা একো শিকিবলৈ নিবিচাৰো প্ৰথম কথা আমাৰ মেন্টালিটি হেতু হয় আমি আমাৰ ভুল হ'ল আমি কিবা এটা চাকৰি নাপালো নেক্সট ইয়াৰো আমি এপ্লাই কৰিম ঠিক আছে কিন্তু আমি কি ভাবো আকৌ এনে দি দিম কি ভুল হ'ল আমি হেতু নাচাওৱে ঠিক আছে প্ৰথম কথা আমাৰ ভুল এটোৱে যে যিকোনো এটা লাইনত থাকি প্ৰিপাৰেচন কৰক যেনেকৈ APSC বা আসাম গভৰ্ণমেণ্টৰ যেনেকৈ এবিলাক আপোনাৰ এডিআৰই আসাম পুলিচ হেতু লাইনটো কমপ্লিট বেলেগ হেয়া যদি প্ৰিপাৰেচন কৰি আছে হেতু লাইনৰ এক্সাম দিয়ক আৰু যদি বেংকিং লাইনৰ প্ৰিপাৰেচন কৰি আছে দেন ইউ ক্যান গিভ বেংকিং অৰ SSC এই দুটা এক্সাম আপুনি দিব পাৰে কিন্তু APSC পৰা আহি আপুনি বা আসাম জবৰ পৰা আহি আপুনি বেংকিংত দিব নোৱাৰে কিয় পাৰিব পাৰে আপোনাৰ টেলেন্টৰ ওপৰত কথা কিন্তু ম্যাক্সিমাম ক্ষেত্ৰত মই কৈছো আকৌ আপুনি জিৰৰ পৰা আৰম্ভ কৰিব লাগিব কাৰণ কি জানেনে APSC বা আসাম লাইনৰ যিখিনি এক্সাম হয় তাত মেথছ আৰু ৰিজনিং ইমান টাফ নহয় তাত আপুনি জিকে কাৰেন্ট এফেয়াৰ্স হিষ্ট্ৰি জিওগ্ৰাফি যিমান মুখস্থ কৰিব পাৰে সিমান ভাল আপোনাৰ যিমান বস্তু মনত ৰাখে আপুনি পাস কৰি গুচি যাব কিন্তু বেংকিং আৰু SSC এইবিলাকত জিকে ইমান গুৰুত্ব দিয়া নহয় ঠিক আছে বেংকিংতো স্পেশালি বেংকিংত মেথছ ইংলিশ ৰিজনিং আল্টিমেট লেভেলৰ টান আহে আৰু আপুনি কম সময়ত কৰিব লাগিব ঠিক আছে আপুনি যদি এডিআৰই লেভেলৰ মেথছ আৰু ৰিজনিং কৰি পেলাই বেংকিং দিব যায় কেতিয়াও নাপায় আমাৰ অসম চৰকাৰৰ দুজনমান এই ইউটিউব চেনেলত আছে অসমৰ দুটামান ইউটিউব চেনেল আছে তো সিহঁতে কি কৰে এই এডিআৰই লেভেলৰ মানে পঢ়াই আমাৰ অসমৰ এজন মেথছৰ টিচাৰ আছে মই তেওঁলোকক বেয়া বুলি কোৱা নাই কিন্তু তেওঁলোকে আকৌ বেংকিংৰ কাৰণেও পঢ়ায় মই কৈছো তেওঁলোকৰ পৰা বেংকিং নাচাবই ঠিক আছে আমাৰ অসমত বেংকিং পঢ়াব পৰা কোনো নাই যিমান আছে বাহিৰৰ ইউটিউব চেনেলৰ পৰা চাব তো এইখিনি কথা হল সেকেন্ড কথা আমি আমাৰ ভুলটোৰ পৰা নিশিকো আমি ৰিভিজন নকৰো আমি বস্তুবিলাক পঢ়ি গৈ আছো মই স্পেশালি মই APSC এটো লাইনৰ আসাম জবৰ কথা বেছিকৈ কৈ আছো আমি এডিআৰই হওক আসাম পুলিচ হওক আমি পঢ়ি গৈ আছো হিষ্ট্ৰি পঢ়িছো জিওগ্ৰাফি পঢ়িছো পলিটিক্যাল সায়েন্স পঢ়িছো আমি ৰিভিজনে নকৰো যিখিনি পঢ়ি আছো তো আমাৰ কোপা মনত থাকিব ইমান গাল বস্তু থাকে দিনটোত আপুনি কিমান চিন্তা কৰে ভাবক কবাত যোৱাৰ চিন্তা কিবা যদি প্ৰাইভেট জব কৰি আছে তাৰ চিন্তা ঘৰখনৰ চিন্তা ৰাতি যেতিয়া বিছনাত যায় তেতিয়া আপোনাৰ এটো চিন্তা হৈ যায় ইমান বছৰ হৈ গল এটা চাকৰি পোৱা নাই মোৰ লগৰখিনিয়ে পাই আছে তো কিমান চিন্তা হয় আমাৰ ব্ৰেইনটোৱে কিমান দিনটোত চিন্তা ল'ব লাগে তো আপুনি যিখিনি পঢ়িছে সেইখিনি হয়তো দিনটোৰ শেষত মনত নাথাকিবও পাৰে আজি যিখিনি বস্তু মই পঢ়িছো আজিৰ পৰা যদি মই এক বছৰ পিছত কোনোবাই সোধে মই এনেও নাজানিম মই বেংকিংত 3টা এক্সাম উইদিন 6 মান ক্ৰেক কৰিছিল বাট এতিয়া যদি মোক হেইটো লেভেলৰ কোৱেশ্চন সোধে মই এনেও নোৱাৰিম কাৰণ মই 3 বছৰ হল চাকৰি কৰা 3.5 বছৰ হল তো মই একো ৰিভিজনে কৰা নাই তো মই কেনেকৈ পাৰিম সেম কথা আপোনাৰ ওচৰতো খাটে আপুনি যদি হিষ্ট্ৰি জিওগ্ৰাফি পঢ়ি থাকে আৰু ৰিভিজনে নকৰে কোপা পাব তো ফাৰ্স্ট কথা ৰিভিজন এড কৰক ঠিক আছে সপ্তাহটোত যিমান পঢ়িলে ৰিভিজন কৰাটো বহুত কামই লাগে কিন্তু কৰিবই লাগে তো সপ্তাহটোত যিমানখিনি পঢ়িছে আপুনি সেইখিনি নিজে নোটছ বনাওক ঠিক আছে তাৰ পিছত আপুনি দেওবাৰে ৰিভিজন কৰক যি এক্সাম নিদিয়ে ঠিক আছে মই হেতু শিডিউল মই নিজে ফলো কৰিছিলো হে মই যেতিয়া প্ৰিপাৰেচন ষ্টেজত আছিলো প্ৰথম কথা আপুনি ভিডিও এটা চাই পেলাই পঢ়িলে তাৰ পিছত কি হয় জেনাৰেলি সেই ভিডিওটো জনে পঢ়াই তেওঁ PDF টো বা PPT টো ডেসক্ৰিপচনত দি দিয়ে বা টেলিগ্ৰাম চেনেলত দি দিয়ে আপুনি ডাউনলোড কৰি থৈ দিয়ে 99% মানুহে PDF টো খুলিও নাচায় ঠিক আছে বা খুলি কেতিয়াবা হলেও চাই লব কিন্তু মই কেতিয়াও হেতু কৰা নাছিল মই PDF ডাউনলোড কৰো মই কি কৰো জানেনে যেতিয়া তেওঁ বুজাই থাকে মই ধুনীয়াকৈ শুনি থাকো তেওঁ যদি PDF টো